জয় জয়তে 22তম রংজালি বৈশাগু পর্বর আজি প্রথম দিন আমার হাওড়াঘাট তিনিআলি আঞ্চলিক অগ্রণী বড় সংগঠন সকলো মিলি পেলাই যি রংজালি বৈশাগু পালন কৰিছে। এবার 22তম আমার আজির প্রথম কার্যসূচী মতে আমার রাতিপুৱা গেট উদ্বোধন করেছে আমার আবসুর প্রাক্তন সভাপতি গোলাপ বাগলাৰী। ইয়াৰ পিছত পতাকা উত্তোলন দীনেশ নাৰ্জাৰীয়ে কৰিলে। তাৰপিছত আমাৰ মহেশ্বৰ বসুমতাৰীয়ে আমাৰ এই শহীদ তৰ্পণ কৰিলে। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিলোঁ। ইয়াৰ পিছত আমি আমাৰ খেল ধেমালি যিটো আইডিয়া আছে আমাৰ খেল ধেমালি ভলীবল, কাবাডী, ৰছী টানা, দৌৰা আদি কৰি সকলো খেল গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি আছে। অহাকালিও ঠিক তেনেকৈ আমাৰ ৰাতিপুৱা ভাগত আমাৰ ভলীবল কাবাডী ফাইনেলটো হ'ব ৰাতিপুৱাৰ ভাগত, আৰু মাৰাথন ৰেচ হ'ব। বিভিন্ন ধৰণৰ খেল ধেমালি হৈ আছে হ'ব। গতিকে অহাকালি আমাৰ অপেন মিটিং লগতে বঁটা বিতৰণী অনুষ্ঠান হ'ব 12 বজাৰ পিছত। গতিকে আমাৰ আলহীবিলাক ধৰক আমাৰ হাওড়াঘাট LACৰ MLA লুনসিং তেৰং ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। লাহিনৰ আমাৰ বড়ো EM বিলিমন খাকলাৰী দেৱক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ বড়ো অগ্ৰণী সংগঠনৰ সকলো সংগঠনৰ বিষয় বিভাগ আমন্ত্ৰণ কৰিছোঁ। গতিকে আজিৰ দিনটোত সুচাৰুৰূপে পাৰ হৈ গৈছে। কালিও যাতে আমাৰ সন্ধিয়াটো আমাৰ কিবা আছে, আজি মানে বড়ো নৃত্যবিলাকৰ কম্পিটিশ্যন আছে। অহাকালি আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। গোটেই যি এই আজি প্ৰথম দিনত যেনেকৈ আলহ মালহেৰে আমাৰ সকলো বড়ো গাঁৱৰ ৰাইজে 18খন গাঁৱৰ পৰা আহি প্ৰতিনিধিবিলাকে আহি খেল ধেমালি উপভোগ কৰিলে আৰু খেলিলে। অহাকালিও যাতে তেনেকৈ হয় তাকে কামনা কৰিছোঁ।